সামাজিক মাধ্যমত অভিলেখ সৃষ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ শীৰ্ষত উজ্জ্বলিল নৰেন্দ্ৰ মোদী কি অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰেন্দ্ৰ মোদী ৰাজনৈতিক প্ৰেক্ষাপটতেই হওক বা সামাজিক মাধ্যমতেই হওক খুবেই চৰ্চাত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ এক অভিলেখ গঢ়িছে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবাৰ সামাজিক মাধ্যমৰ বাবে খুবেই চৰ্চালৈ আহিলে মোদী এইবাৰ সামাজিক মাধ্যমত অভিলেখ সৃষ্টি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত 100 মিলিয়ন ফলোৱাৰ অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বৰ সৰ্বাধিক ফলোৱাৰ থকা নেতাৰূপে পৰিগণিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জো বাইডেন শ্বেখ মহম্মদ পোপ ফ্ৰান্সিছক পিছ পেলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমান্তৰালভাৱে ইউটিউব আৰু ইনষ্টাগ্ৰামতো আছে তেওঁৰ অলেখ ফলোৱাৰ জনপ্ৰিয় ৰাজনীতিবিদ তাৰকা সকলোকে চেৰ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত আছে নৰেন্দ্ৰ মোদী সামাজিক মাধ্যমত 100 মিলিয়ন ফলোৱাৰ অতিক্ৰম হোৱাৰ পাছতেই চৰ্চালৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয়নো বিশ্বৰ ভিতৰতে সৰ্বাধিক ফলোৱাৰ থকা নেতাৰূপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7